নমস্কাৰ লেংডন বাতৰি চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি লেংডন বাতৰি সাধকৰ পৃথিৱী অনুষ্ঠানটিত এনে এজন ব্যক্তি উপস্থিত আছে যিগৰাকী ব্যক্তিৰ অসমৰ স্বনামধন্য সাংবাদিক তথা বুদ্ধিজীৱী, লগতে সমাজৰ বিভিন্ন দিশ সূক্ষ্ম দৃষ্টিভংগীৰে চাব পৰা এজন ব্যক্তি, যিগৰাকী ব্যক্তিক অসমৰ সকলোৱে চিনি পায়, লগতে তেখেতৰ চিন্তাধাৰাক সন্মান কৰে। সেইগৰাকী ব্যক্তিয়ে হৈছে হাইৰ হুছেইন ডাঙৰীয়া। নমস্কাৰ। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ছাৰ, আজি আপোনাক আমি নিমন্ত্ৰণ কৰি আনিছোঁ আজি আমাৰ সাধকৰ পৃথিৱী অনুষ্ঠানটিলৈ। এই অনুষ্ঠানটিৰ জৰিয়তে আপোনাৰ পৰা আপোনাৰ যি জীৱন পৰিক্ৰমা, সেই পৰিক্ৰমাৰ বিষয়ে কিছু কথা জানিম বুলি, লগতে আপোনাৰ জীৱনৰ তিতা মিঠা অভিজ্ঞতা বা উত্থান পতন, সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক আদি বিভিন্ন দিশৰ ওপৰত আপোনাৰ লগত আলোচনা কৰিম বুলি ভাবিছোঁ। সেয়ে আজি এই অনুষ্ঠানটিলৈ নিমন্ত্ৰণ কৰি আনিছোঁ। আমি জানো যে আপুনি নলবাৰী এখন ভিতৰুৱা গাঁৱত জন্মগ্ৰহণ কৰিছিল। আপোনাৰ পৰিয়ালটো আছিল কৃষকৰ পৰিয়াল। সেই কৃষকৰ পৰিয়ালটোৰ পৰা আজি এই অৱস্থালৈ বা এই পৰ্যায়লৈ উপনীত হোৱা সময়খিনিত যথেষ্টখিনি আপুনি উত্থান পতন দেখিছে বা আপোনাৰ জীৱনৰ বিভিন্ন ধৰণৰ অভিজ্ঞতা হৈছে। সেই দীঘলীয়া পৰিক্ৰমাটো কেনেদৰে অতিক্ৰম কৰি আহি আজি এই পৰ্যায়ত উপনীত হৈছে, সেই বিষয়ে অলপ আমাক জনালে ভাল পাম। ধন্যবাদ। এনেই আচলতে মোৰ জীৱনটো তেনেকুৱা খুব শৃংখলিত, উদ্দেশ্যধৰ্মী আৰু ভৱিষ্যতৰ স্বপ্ন সাৰ্থক কৰাৰ মানসিকতাৰে প্ৰণালীবদ্ধ জীৱন এটাৰ অধিকাৰী মই নহওঁ। মই আচলতে আপোনাৰ হেৰিৰ দৰে এই ধূলি হৈ উৰি আহি ক'ৰবাত থিতাপি লোৱা এটা কৃষক পৰিয়ালৰ সময়ৰ সোঁতত সংঘাতৰ মাজেৰে আহি এটা সুনিৰ্দিষ্ট বিন্দুত উপনীত হোৱাৰ চেষ্টা কৰি এজন বিফল হোৱা অসফল ব্যক্তি। সমাজখন দেখিছোঁ, কিন্তু দুটা মোৰ গোটেই জীৱনৰ উল্লেখনীয় দিশটো হ'ল আচলতে মই ব্যক্তিগতভাৱে ভাবোঁ সমাজে বা ব্যক্তিৰ কাৰো স্বীকৃতিৰ কথা মই নাভাবোঁ তেনেকৈ, আৰু মানুহজন প্ৰচাৰমুখী যেন লাগে। মই আচলতে প্ৰচাৰ বিমুখ মানুহ। বন্ধু বান্ধৱে ছাত্ৰকালৰে পৰা আপোনাৰ কোনোবা উপন্যাস, কোনোবা গল্প, আজি 10 বছৰমানৰ পৰা বিভিন্ন প্ৰকাশকে এখন আত্মজীৱনীৰ কথা কৈ আছে। তাকো লিখিম বুলি লিখাওঁ। মই অলপ এলেহুৱা মানুহ, লিখিম বুলি লিখা হোৱা নাই। কিন্তু মোৰ গোটেই হেডেকটো হ'ল, মোৰ মানসিক যন্ত্ৰণাটো হ'ল, মই কি কাৰণত নাজানো, মই এখন গাঁৱত উপজিও মোৰ গোটেই জীৱন দৰ্শনটো প্ৰতিষ্ঠিত হৈছিল অসম কেন্দ্ৰিক এটা মানসিকতাৰে। অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত কিমানজন অসমীয়াই ভাবে মই নাজানো, অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীৰ প্ৰতিজন ব্যক্তিকে মই নিজৰ ভাই ককাই বুলি ভবাৰ মানসিকতা এটা মোৰ ছাত্ৰাৱস্থাতে নিজৰ মাজত গঢ় লৈছিল। অসমৰ প্ৰতিটো জনগোষ্ঠীৰ মানুহকে মই যেনেকৈ ভাই ককাই বুলি ভাবোঁ, তেনেকৈ অসমৰ প্ৰতি চপৰা মাটি মই শিলচৰত গ'লেও, আনকি মই শিলচৰলৈ গ'লেও, মই ধুবুৰীলৈ গ'লেও, মই ডিব্ৰুগড়লৈ গ'লেও, মই তিনিচুকীয়ালৈ গ'লেও, সিদিনা অলপতে মই তিনিচুকীয়ালৈ গৈছিলোঁ। যোৱা সপ্তাহত মই এই 22, 23, 24 মই ডিব্ৰুগড়ত আছিলোঁ। তো মই দেখিলোঁ যে তাৰ জীৱনৰ লগতো মই একাত্ম হৈ তেওঁলোকৰ দুখ বেদনা আৰু সেই সমৃদ্ধ অঞ্চলবিলাকৰ সাম্প্ৰতিক সময়ৰ পৰিণতি সম্পৰ্কে মই চিন্তিত হ'লেই মই ভাবোঁ যে আচলতে মই কোনোবাই স্বীকৃতি দিয়ক নিদিয়ক, মই নিজকে ভাবোঁ যে মোৰ প্ৰথম পৰিচয়টি হ'ল অসমীয়া, আৰু দ্বিতীয়তে মই ভাৰতীয়, তাৰো ওপৰত হ'ল মই মানুহ। গতিকে মানুহকেন্দ্ৰিক এটা জীৱনধাৰাৰ মাজেৰে সংঘাতৰ মাজেৰে আৰু নিজৰ কথা বিশেষ নভবাকৈ মই এই পৰ্যায়লৈকে আহিছোঁ। মোৰ সমাজখন বিস্তৃত,
এটা ধৰক মোৰ পৰিয়ালৰে, মোৰ পৰিয়ালটোৰ আধা মানুহ আপোনাৰ এটা কোনোবা মোৰ নামটো আপোনাৰ ধৰক মুছলমান ধৰক, মই অসমীয়াই কিন্তু মুছলমান ধৰক। এতিয়া এনেকুৱা মানুহ পাইছোঁ যে আপোনাৰ কথা বতৰা পাতি আপোনাৰ একদম মুছলমান যেন নালাগে, এনেকুৱাকৈ কোৱা মানুহো আছে। কিন্তু মোৰ পৰিয়ালটোৰ আধাভাগ মানুহ আচলতে আমি হিন্দু মুছলমানৰ ভেদাভেদীৰ মানুহ। মোৰ ছোৱালী বিয়া হৈছে আপোনালোকৰ টেঙাখাটৰ ব্ৰাহ্মণ মানুহ, অধ্যাপক। গতিকে মোৰ মিছেছ কলিতা, নিৰুপম বৰগোহাঁই তেওঁৰ মাহীয়েক হয়। গতিকে মোৰ সৰু বোৱাৰী তেওঁ আপোনাৰ হেৰি জনজাতীয় মূলৰ, তেওঁ দিল্লীৰ কলেজ এখনৰ ইংৰাজীৰ অধ্যাপিকা। গতিকে আমি সেই ধৰণে ডাঙৰ হৈছোঁ। আৰু গোটেই কথাটো হ'ল যে সমাজৰ পৰা আৰু মানুহৰ সমাজখনক উপেক্ষিত কৰি আৰু মানুহৰ স্বাৰ্থক গৌণ কৰি কোনো মানুহে আচলতে উদ্দেশ্যধৰ্মিতাৰে গভীৰ জ্ঞানৰ বা উপলব্ধিৰ অধিকাৰী হ'ব নোৱাৰে বুলি মই বিশ্বাস কৰোঁ। সেইকাৰণে মোৰ জীৱনটোৰ বৈচিত্ৰ্য বৰ সাংঘাতিক নাই। কাৰণ লিখি উলিয়ালে ক'লে সৰু সুৰা কিছুমান জীৱন ধাৰণ প্ৰণালীৰ মাজতে কিছু বৈচিত্ৰ্যতা আছে। কিন্তু সাধাৰণতে মানুহক আকৰ্ষিত কৰিব পৰা যিবোৰ কথা, যে মই 10খন চিনেমাত অভিনয় কৰিছোঁ, 5খন নাটকত অভিনয় কৰিছোঁ, মই আপোনাৰ 50খন কিতাপ লিখি উলিয়াইছোঁ। অসমত বহুত 50খন কিতাপ লিখা মানুহো হেৰাইছে। আৰু এখন কবিতা পুথি লিখিও আপোনাৰ মানুহে বেয়া পোৱাৰ পিছতো কিন্তু মানুহে অস্বীকাৰ কৰিব নোৱাৰা বিধৰ আপোনাৰ ধৰক কবি নৱকান্ত বৰুৱা, এতিয়াও আপুনি নাম ক'ব লাগে, বা দেৱকান্ত বৰুৱা, সাগৰ দেখিছে লিখিয়ে দেৱকান্ত বৰুৱা বিখ্যাত হৈছে। সেইকাৰণে কোন মানুহে কি ধৰণে সৃষ্টি কৰিছে আৰু সেই সৃষ্টিৰ লগত মানুহৰ সম্পৰ্ক কিমান নিবিড়। আমাৰ চাৰিওফালৰ যিখন পৃথিৱী, এই পৃথিৱীৰ প্ৰকৃতি, মানুহ, জীৱ জন্তু গোটেই সামগ্ৰিকভাৱে আপোনাৰ আমাৰ চাৰিওফালৰ পৃথিৱীখনক আধাৰ কৰি যিসকল লোকে মানুহৰ স্বাৰ্থত, জীৱকুলৰ স্বাৰ্থত আৰু মানুহৰ পৃথিৱীখনৰ সমৃদ্ধিৰ স্বাৰ্থত নিজৰ সীমাবদ্ধতাৰ মাজৰে যিসকলে আপোনাৰ সৃষ্টিশীল কামত প্ৰবৃত্ত হৈছে, তেওঁলোকৰ জীৱন বহু পৰিমাণে সাৰ্থক। এতিয়া আপুনি নিজেও ধৰক এগৰাকী পৰিচিত বা প্ৰতিষ্ঠিত লেখিকা। লেখাৰ মাজৰ যিটো আনন্দ আৰু মানুহৰ পৃথিৱীখনক চিনি পোৱাৰ আৰু সেই পৃথিৱীখনক সমৃদ্ধিশালী কৰাৰ যি বাসনাৰে বা যি তাগিদাৰে আপুনি সাহিত্য ক্ষেত্ৰখনত প্ৰৱেশ কৰিছে, সেই সাহিত্যৰ সাৰ্থকতা হ'ব মানুহৰ কামত অহা মানুহে আপোনাৰ নিবিড় আত্মীয়তাৰে আপোনাৰ গ্ৰন্থ অধ্যয়নৰ মাজত হয় আনন্দ, হয় নতুন উপলব্ধিৰ বাট উন্মোচিত হোৱাৰ পথ বিচাৰি পাইছে, আৰু নহ'লে তাত আনন্দিত হৈছে বা তাত জ্ঞানৰ সম্ভাৰ আৱিষ্কাৰ কৰাৰ সুযোগ পাইছে। সেইকাৰণে মই ভাবোঁ যে সাংঘাতিক ধৰণৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য মোৰ জীৱনত নাই। বিচিত্ৰতা আছে, কিন্তু সেই বিচিত্ৰতা সমাজত স্বীকৃত হয় নে নহয় নাজানো। কিন্তু ধুবুৰীৰ পৰা শদিয়ালে মোৰ প্ৰচুৰ আপোনাৰ মানুহৰ লগত ব্যক্তিগত চিনাকি আছে। মোৰ গোটেই জীৱনটোত মানুহৰ লগত সম্পৰ্ক ৰক্ষাৰ বাসনা মোৰ জীৱনৰ এটা আকৰ্ষণীয় দিশ। হয়, আপুনি আজি সাংবাদিকতাৰ জগতখনত এজন ধ্ৰুৱতৰা বুলি ক'ব পাৰোঁ। বহুদিন ধৰি আপুনি সাংবাদিকতাৰ জগতখনৰ লগত জড়িত হৈ আছে। এই সাংবাদিকতাৰ জগতখনলৈ আহিবলৈ আপুনি পূৰ্ব পৰিকল্পিত কিবা আঁচনি লৈছিল নেকি? একো পৰিকল্পনা নাই। সমাজক যিসকল লোকে ভাল পায়, মানুহৰ সমস্যাক লৈ যিসকল মানুহ চিন্তিত, সেই লোকসকলৰ এতিয়া আপোনালোকে এটা আজি চেনেল আৰম্ভ কৰিছে। আপুনি গ্ৰন্থ অধ্যয়নৰ আৰু গ্ৰন্থ প্ৰণয়নৰ যি প্ৰচেষ্টাত ব্ৰতী হৈছে, তাৰ এটা অন্তৰ্নিহিত তাগিদা অনুভৱ কৰে, এটা তাগিদা থাকে। এতিয়া মোৰ ক্ষেত্ৰতো চাওক, মই গাঁৱত থাকোঁতে আমি আমাৰ বন্ধুকেইজনমানে মিলি এখন সাপ্তাহিক কাকত উলিয়াইছিলোঁ আপোনাৰ নতুন প্ৰভাত বুলি। তাৰ এডিটৰগৰাকী এখন গুৱাহাটীৰে কলেজৰ ইংৰাজীৰ অধ্যাপক আছিল। আমি সেইখন চাইকেলত উঠি আঠনাকৈ বিক্ৰী কৰিছিলোঁ। এতিয়া প্ৰকাৰান্তৰে আমি সাংবাদিকতাত তাৰ পৰৱৰ্তীকালত আমি এটা যুৱ সংগঠন কৰিছিলোঁ। গুৱাহাটী শিলপুখুৰীৰ পৰা আমি সেই সংগঠনটোৰ মুখপত্ৰ হিচাপে
এখন আপোনাৰ আমি হেৰি উলিয়াইছিলোঁ আপোনাৰ সাপ্তাহিক পেপাৰ। এই ধৰণে আপোনাৰ আহি এটা পৰ্যায়ত মই সামাজিক ইনভলভমেণ্টটো মোৰ যেতিয়া খুব বাঢ়িলে, তেতিয়া মই আপোনাৰ নিয়মীয়াকৈ গুৱাহাটীৰ প্ৰখ্যাত আৰু প্ৰতিষ্ঠিত পেপাৰত প্ৰথম ৰাজনৈতিক ভাষ্যকাৰ হিচাপে, তাৰ পৰৱৰ্তী কালত আপোনাৰ সামাজিক নিৰীক্ষক হিচাপে মই সমাজৰ লগত সম্পৰ্কিত বিষয়সমূহক লৈ লেখা মেলা আৰম্ভ কৰিলোঁ। আৰু এটা সময়ত সপ্তাহত ৩-৪টা 5টা এনেকৈও লিখিলোঁ। মই আপোনাৰ পৰিকল্পিত জীৱনৰ অধিকাৰী নহয় কাৰণে মোৰ হয়তো বহুত গ্ৰন্থ ওলালহেঁতেন। মোৰ বিভিন্ন কাকতে পত্ৰই প্ৰকাশিত লেখাসমূহৰ ওপৰত 5-6খনমান গ্ৰন্থ আছে। এতিয়া খুব তাগিদ দি আছে, বয়সো হৈছে, মানুহে প্ৰকাশকেও খুব তাগিদ দি আছে। মই অহা দিনবিলাকত যদি আপোনাৰ বয়সে টানে তেতিয়াহ'লে হয়তো 2-4খন কিতাপ লিখিব পাৰিম। সাংবাদিকতাৰ ক্ষেত্ৰখন হ'ল যে সাংবাদিকসকল কোনো নিৰ্জন দ্বীপৰ বাসিন্দা নহয়। দুই ধৰণৰ সাংবাদিক আছে। কিছু সাংবাদিকে আপোনাৰ জীৱিকাৰ স্বাৰ্থত সংবাদ সেৱা কৰে, কিছুমানে সমাজৰ বা সৃষ্টিৰ তাগিদাত বা সমাজখনৰ সন্মুখৰ সমাজখনত বা দেশত বা ৰাষ্ট্ৰ ব্যৱস্থাৰ যি অৱক্ষয়, সেই অৱক্ষয়ৰ বিৰুদ্ধে যুঁজ দিবৰ কাৰণে, যিটোক আপোনাৰ হেৰি বুলি কোৱা হয়, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়। কিন্তু সাম্প্ৰতিক সময়ত আপোনাৰ সাংবাদিকৰ ক্ষেত্ৰখনো এটা বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে। সেই বিষয়ে আমি কথা পাতিম, কাৰণ আপুনি দীৰ্ঘদিন ধৰি সাংবাদিকতাৰ জগতখনত জড়িত হৈ আছে। সেইকাৰণে আগৰ সাংবাদিকৰ লগত আজি সাংবাদিকৰ এটা আকাশ পাতাল দুটা কথা আছে। আগৰ কিছুমান সাংবাদিকৰ দায়বদ্ধ, যেনে ধৰক এতিয়া হৰেণ বৰুৱা, তেখেত আপোনাৰ নতুন অসমীয়াৰ সম্পাদক আছিল। হৰেণ বৰুৱা ফ্ৰীডম ফাইটাৰো আছিল। আপুনি পণ্ডিত জৱাহৰলাল নেহৰুক যেতিয়া অসম কংগ্ৰেছৰ ফালৰ পৰা আপোনাৰ এখন স্মাৰক পত্ৰ দিয়ে, সেইখন ৰচনা আপোনাৰ হেৰি লিখিছিল হৰেণ বৰুৱাই লিখিছিল। সেই মানুহবিলাক এফালৰ পৰা স্বাধীনতা সংগ্ৰামী আছিল, এফালৰ পৰা তেওঁলোকে সমাজৰ প্ৰতি ইমান দায়বদ্ধ আছিল, সেই দায়বদ্ধতাৰ মাজেৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰিলেও তেনেকৈ সেই সময়ৰ যিবোৰ সাংবাদিক আছিল, ৰাধিকা ভগৱতী আপোনাৰ MA আছিল। MA থাকি তেওঁ সোণাৰামত মাষ্টাৰী কৰিছিল, তাৰ পৰা গোটেই জীৱনজুৰি সাংবাদিকতাই কৰিলে। এটা সুনিৰ্দিষ্ট আদৰ্শৰ ভিত্তিত দায়বদ্ধ সাংবাদিক হিচাপে তেখেতসকলে জীৱন হেৰি কৰিলে। তেনেকৈ তিলক হাজৰিকা ভয়ানক হেৰি নাছিলে যে, কিন্তু বৰ ভাল সাংবাদিক আছিল। তিলকদাৰ ভাষাৰ জ্ঞান, তিলকদাৰ ব্যাকৰণৰ জ্ঞান, তিলক হাজৰিকাৰ সামাজিক দায়বদ্ধতা। এতিয়া তিলক হাজৰিকাই ধৰক স্বাধীনতা সংগ্ৰামতো জড়িত হৈ পৰিছিল। আনকি জ্যোতিপ্ৰসাদক আপোনাৰ চাইকেলৰ ধামত তুলি পেলাই তেওঁ তেজপুৰৰ পৰা বিশ্বনাথ চাৰিআলি গহপুৰলৈকে আপোনাৰ লৈ গৈছিল। তেতিয়া তেওঁলোকে সেইবিলাকত জড়িত হৈ পৰিছিল। তাৰ পৰৱৰ্তী কালত যিসকলে সাংবাদিকতা কৰিছিল, দেৱকান্ত বৰুৱা এডিটৰ হৈছিল আপোনাৰ অসমীয়াৰ, দেৱকান্ত বৰুৱা, মহেশচন্দ্ৰ, তেনেকুৱা সদা চলিহা, বিশ্বনাথ কলেজৰ পৰৱৰ্তী কালত প্ৰিন্সিপাল হ'ল তেখেত, সদা চলিহা, আপোনাৰ ফণী তালুকদাৰ, এইবোৰ যিবোৰ সেই সময়ৰ সাংবাদিক আছিল, আপোনাৰ সেই সাংবাদিকবিলাকে পৰোক্ষভাৱে সাহিত্য, শিক্ষা ইত্যাদিবিলাকৰ লগতো বিশেষভাৱে জড়িত আছিল। তেওঁলোকৰ দায়বদ্ধতাটো আছিল সময়ৰ অৱদান। তেখেতসকলক সময়ে বাধ্য কৰাইছিল, কাৰণ তেতিয়া দেশ বুলিলে আদেশ নালাগে। সেই বাক্যটো আপোনাৰ আমাৰ স্বাধীনতা সংগ্ৰামৰ আগৰ ছোৱাত আৰু স্বাধীনতাৰ পৰৱৰ্তী কালত আপোনাৰ জাতিটো সৃষ্টি কৰাৰ ক্ষেত্ৰত, সমাজখনক এই পৰ্যায়লৈকে অনাৰ ক্ষেত্ৰত যিসকল লোকৰ বিশেষ অৱদান আছে, সেইসকলৰ মাজতে বহুত সাংবাদিক আছিল। গতিকে তেওঁলোকৰ দায়বদ্ধতা আৰু এতিয়াৰ সামাজিক দায়বদ্ধতা, সমাজখনৰো পৰিৱৰ্তন হৈছে, সাহসৰ পৰিৱৰ্তন হৈছে, আপোনাৰ গণতন্ত্ৰলৈও পৰিৱৰ্তন আহিছে। সেই পৰিৱৰ্তনৰ মাজত প্ৰত্যাহ্বান গ্ৰহণ কৰিবৰ জোখাৰে আমাৰ সাংবাদিকৰ কিছু অসুবিধাও আহিছে। আজি আমি প্ৰায় যিসকল নতুন সাংবাদিক, প্ৰায়ে আমি দেখোঁ তেওঁলোকৰ যি দায়বদ্ধতা সেইখিনি যেন নাই। আগৰ সাংবাদিকসকলৰ নিৰপেক্ষতাটো খুব গুৰুত্ব দিছিল,
দায়বদ্ধতাটোক গুৰুত্ব দিছিল বৰ্তমান এছাম সাংবাদিকক আমি দেখিছোঁ তেওঁলোকে নিউজ কৰিব লাগে কাৰণেই নিউজ কৰে তেওঁলোকে এইটো নাচায় যে এটা নিউজৰ দ্বাৰা সমাজখনৰ কি ক্ষতি হ'ব বা কি লোকচান হ'ব বা লাভ হ'ব সেই কথাটো তেওঁলোকে গুৰুত্ব নিদিয়ে মাত্ৰ সংবাদ সংগ্ৰহ কৰিবলৈ যায় সেই সংবাদ সংগ্ৰহ কৰি আনি প্ৰচাৰ কৰে ইমান বেছি ৰজাল বজাল কৰি সেই সংবাদটো প্ৰচাৰ কৰে কিন্তু সেই সংবাদটোৰ জৰিয়তে কাৰোবাৰ জীৱনলৈ ভাবুকি আহিব পাৰে বা কাৰোবাৰ জীৱনৰ কিছুমান সমস্যাই দেখা দিব পাৰে সমাজৰ পৰা তেওঁ কিছুমান মানুহে বিচ্ছিন্ন কৰিব পাৰে সেই কথাটো আজি এছাম সাংবাদিকৰ ক্ষেত্ৰত আমি দেখা পোৱা নাযায় কিন্তু সেই সাংবাদিকখিনিয়ে এবাৰো নাভাবে যে তেনে এটা সংবাদ সেৱা কৰাটো কিমান এটা অপৰাধ বা দুখনীয় কথা নহয় সেইটোতো হয় এইটো সমাজখনৰ সামগ্ৰিক অৱক্ষয় মানে সাংবাদিকসকল কোনো নিৰ্জন দ্বীপৰ বাসিন্দা নহয় যে তেওঁ অকল সাংবাদিকেই তাত বসবাস কৰে আজিৰ পৃথিৱীলৈ জটিলতা আহিছে হয় পৃথিৱীৰ বহু ঠাইত আকৌ আপোনাৰ আমাৰ যিটো প্ৰিণ্ট মিডিয়াৰ ৰূপ সলনি হৈছে এতিয়া আপুনি চাব সাউথ কোৰিয়ালৈ যদি যায় উত্তৰ কোৰিয়ালৈ যায় আনকি দিল্লীতো আপুনি দেখিব যে নিউয়ৰ্ক টাইমছৰ দৰে বা এই যিবোৰ আন্তঃৰাষ্ট্ৰীয় লছ এঞ্জেলছ টাইম পেপাৰবোৰ দেখিব আপোনাৰ যে ফুটপাথত টুল এখনৰ ওপৰত টুল থৈছে তাৰ পৰা মানুহে লৈ গৈছে আচলতে তেওঁলোকৰ ইণ্টাৰনেট আজিকালি ইণ্টাৰনেটৰ মানে ছ'চিয়েল মিডিয়াৰ হেৰিটো ইমান বাঢ়িছে গতিকে তাৰ যোগেৰে তেওঁলোকৰ কিন্তু উপাৰ্জনটো আহে আন্তঃৰাষ্ট্ৰীয় আৰু তেওঁলোকে যিবোৰ হেৰি কৰে বাতৰি কৰে তেনেকুৱা ৱাটাৰ গেট কেলেংকাৰীকে ধৰি আপোনাৰ বহুত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চৰকাৰ একোখন পৰি গৈছে আমেৰিকাৰ দৰে ৰাষ্ট্ৰত আপোনাৰ গভৰ্ণমেণ্ট ভাগি যায় আপোনাৰ এটা বাতৰি ভিত্তি কৰি আমাৰ দেশৰ সাংবাদিকতাৰ গোটেই কথাটো হ'ল আৰু এটা আপোনাৰ পৰিচ্ছন্ন হেৰি হ'ল কথা এনেকুৱা এটা সময় আছিল আপোনাৰ যিটো সময়ত মানুহে টাৰ্গেট কৰিছে এজন ব্ৰিলিয়েণ্ট মানুহে এজন অত্যন্ত মেধাৱী মানুহে এটা সময়ত শিক্ষক হোৱাৰ মানসিকতাৰে শিক্ষক হৈছিল ধৰক আৰু আমাৰ এনেকুৱা শিক্ষক আছে যি আপোনাৰ ইঞ্জিনিয়াৰ ডক্টৰ সহজে হ'ব পাৰে কিন্তু নহয় মই শিক্ষক হ'ম মই অধ্যাপক হ'ম বহুত আয়াস পাবলগীয়া মানুহে কটন কলেজত অধ্যাপনা কৰি আপোনাৰ জীৱন শেষ কৰিছে কটন কলেজৰ অধ্যাপকসকলৰ আগত আপোনাৰ DPI হোৱাৰ শিক্ষা বিষয়া হোৱাৰ এটা সুযোগ আছিল কটন কলেজৰ পৰা তালৈ যায় কিন্তু নৱকান্ত বৰুৱা ছাৰৰ দৰে মানুহে ইনস্পেক্টৰ স্কুলছ দিছিলে তেওঁলোকে চৰকাৰী চাকৰিলৈ নগ'ল যে অধ্যাপনাই মোৰ জীৱনৰ ব্ৰত এতিয়া গোটেই কথাটো হৈছে যে চাকৰি নাপায় আমাৰ ল'ৰাবিলাকে আপোনাৰ দেখিব যে চাকৰি নাপায় তেওঁলোকে জীৱন জীৱিকাৰ সন্ধান কৰি যিকোনো এটা চাকৰি হ'লে হয় সেইকাৰণে ইণ্টাৰভিউ দিয়ে বিগত দিনত আপোনাৰ চাব কেজুৱেল চাকৰি কিছুমান ওলাইছে অস্থায়ী চাকৰি সেই চাকৰিবোৰ আপোনাৰ এনেকুৱা যে তাত ঢালাই ইণ্টাৰভিউ হৈছে আপোনাৰ তাৰপৰা পিয়নো হ'ব পাৰে মাষ্টৰো হ'ব পাৰে এনেকুৱা ইণ্টাৰভিউ আগতে হৈছে আগত কিন্তু মানুহৰ এটা জীৱনটোত এটা পৰিকল্পনা এটা আদৰ্শ এটা নীতিনিষ্ঠৰ এটা আছিল এতিয়া বহুত মানুহ কিন্তু জীৱিকাৰ ধাৰণাটো আপোনাৰ সাংবাদিকতালৈ আহে তেওঁ হয়তো সাংবাদিক হোৱাৰ ইচ্ছা নাছিল কিন্তু যিহেতু মানুহৰ অভাৱ আছে অনাটন আছে পেটৰ তাগিদা আছে ল'ৰা ছোৱালীক শিক্ষা দিব লাগে আপোনাৰ পৰিয়াল পুহিব লাগে গতিকে যিকোনো এটা চাকৰি বা উপাৰ্জনৰ পথ লাগে আৰু সাংবাদিকৰ সেই দুৰ্বলতাটোৰ সেই সাংবাদিকতাৰ আপোনাৰ সেই দুৰ্বলতাটোৰ কাৰণে আপোনাৰ চৰকাৰ বুলি কওঁতে মই সুনিৰ্দিষ্ট চৰকাৰৰ কথা কোৱা নাই আমাৰ যিসকল মানুহ সক্ৰিয় ৰাজনীতিত বা ক্ষমতাৰ ৰাজনীতিৰ লগত জড়িত তেখেতসকলেও সাংবাদিকসকলৰ এই দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি তেওঁলোককো ব্যৱহাৰ কৰাৰ চেষ্টা কৰে ইত্যাদিবিলাক কাৰণত সংবাদ ক্ষেত্ৰখন কিছু বদনামৰ সন্মুখীন হৈছে এই কথা অপ্ৰিয় হ'লেও সঁচা আৰু তাৰ কাৰণে কিছু বাধ্যবাধকতাও আছে কাৰণ সাংবাদিকতা চলাবৰ কাৰণে আপুনি প্ৰতিষ্ঠান এটা চলাবৰ কাৰণে আপুনি পেপাৰ এখন চলাবৰ কাৰণে বা আপুনি এটা টিভি চেণ্টাৰ চলাবৰ কাৰণে প্ৰচুৰ টকাৰ দৰকাৰ হয় সেই টকা পাবলৈ হ'লে আপুনি তাৰ TRP পাব লাগিব আপোনাৰ চাৰ্কুলেশ্যনৰ ওপৰত
আপোনাৰ এডভাৰটাইজ বা উপাৰ্জন নিৰ্ভৰ কৰে। চাৰ্কুলেশ্যন বঢ়াবলৈ হ'লে আপুনি আপোনাৰ চমক সৃষ্টিকাৰী বাতৰি দিব লাগিব। আপোনাৰ আৰু ভাল কথাৰ প্ৰতি মানুহ এতিয়া কম আকৰ্ষিত হৈছে। আপোনাৰ ল'ৰা ছোৱালীকো আপোনাৰ আগত আমি যেতিয়া আছিলোঁ তেতিয়া আপোনাৰ এতিয়া ল'ৰা ছোৱালীক আপুনি মেলা দেখুৱাবলৈ নিব লাগে। এতিয়া সিহঁতক এনেকুৱা কিছুমান বস্তু দেখুৱাব লাগে যিবিলাকৰ পৰা বা সাংঘাতিক বেনিফিট নহয়, কিন্তু তেওঁলোকৰ সন্তুষ্টিৰ কাৰণে সেইবোৰ কৰিবলগীয়া হৈছে। সেইকাৰণে সময়ৰ পৰিৱৰ্তনৰ লগে লগে তাক বাধা দিবৰ কাৰণে এখন সুস্থ সমাজ, এখন ভাল মানুহৰ সমাজ, এখন উদ্দেশ্যধৰ্মী সমাজ, আৰু চবৰে মূল আধাৰটো হ'ল কিন্তু দেশপ্ৰেম, জাতিপ্ৰেম। আজি অসমত আপোনাৰ বিগত 40 বছৰে জাতিপ্ৰেমীৰ প্ৰতিদ্বন্দ্বিতাই জাতিটোক এটা এই পৰ্যায়লৈ লৈ গৈছে যে জাতিটো এতিয়া থৰকাচুটি হেৰুৱাবলগীয়া এটা অৱস্থাৰ সৃষ্টি হৈছে। কাৰণ আমি আচলতে আমাৰ জাতিপ্ৰেমটো ভেজাল নেকি সেই প্ৰশ্নৰ আপোনাৰ অৱকাশ ওলাইছে। অৱকাশ সেইকাৰণে ওলাইছে যে আমি এটা উদ্দেশ্যৰে ধৰক বিদেশী বহিষ্কাৰ, এই ধৰণৰ আপোনাৰ বহুত সমস্যা লৈ অসমীয়া ভাষাৰ আপোনাৰ চৰকাৰীকৰণ, চৰকাৰী ভাষাৰ মৰ্যাদা 60 ভাষা আন্দোলন হ'ল, তাৰ পৰৱৰ্তীকালত আপোনাৰ মাধ্যম আন্দোলন হ'ল। এই গোটেই আন্দোলনবিলাকৰ ফলশ্ৰুতি যদি বিচাৰ কৰে গোটেইবিলাক আপোনাৰ স্বাৰ্থান্ধতাৰে ঘেৰা আছিল, আৰু গোটেইবিলাকৰ ৰাজনৈতিক সৃষ্টি কৰাক বাদ দি, পলিটিচিয়ান সৃষ্টি কৰাত বাদ দি এইবিলাকে আপোনাৰ উদ্দেশ্যধৰ্মিতাৰে ভাষাটোৰ ব্যৱহাৰিক প্ৰয়োজন বঢ়াব পৰা নাই, ভাষাটোক জনপ্ৰিয় কৰাব পৰা নাই। আজিৰ তাৰিখত আপুনি এতিয়া কিতাপ লেখে, কিতাপ ছপায়, আপোনাৰ যদি প্ৰকাশন প্ৰতিষ্ঠানটোৰ ব্যৱসায়িকভাৱে তেওঁলোক সচ্ছল নহয় আৰু কৌশলী নহয়, তেতিয়াহ'লে আপোনাৰ গ্ৰন্থৰ বিক্ৰী 500 হ'ব পাৰে। এটা টাইমলাইনত আপোনাৰ যিটো টাইমলাইন সংস্কৰণ বুলি কোৱা হয়, আমাৰ বেছিভাগ গ্ৰন্থৰ যে সংস্কৰণবোৰ, এইবোৰ সংস্কৰণ নহয় আচলতে, এইবোৰ আচলতে আপোনাৰ সংস্কৰণ নহয়, এইবোৰ ৰিপ্ৰিণ্ট। সংস্কৰণটো হ'ল গ্ৰন্থখন আপুনি সংস্কাৰ কৰিব লাগিব। সংস্কাৰ কৰিব লাগিব মানে এখন গ্ৰন্থ লিখিছে, ধৰক আহোম বুৰঞ্জীৰ ওপৰত আপুনি এখন বুৰঞ্জী প্ৰণয়ন কৰিছে, সেই বুৰঞ্জীখন আপুনি সংস্কাৰ কৰিবলৈ হ'লে তাত পৰিৱৰ্তন আনিব লাগিব। কিন্তু আমাৰ এইবোৰ আপোনাৰ ৰিপ্ৰিণ্টবিলাকক আমি কৰোঁ কি, এনেকুৱা মই প্ৰকাশক পাইছোঁ যে কিতাপখন 1000 কপি ছপালে, তাৰে আপোনাৰ কাভাৰটো অলপ সলনি কৰি ছপাই পেলাই আপোনাৰ এটা কাভাৰেৰে এটা সংস্কৰণ 200 বিক্ৰী হ'ল, কৈছে এমাহতে এটা সংস্কৰণ শেষ হ'ল। এই কথা বতৰাবোৰ আহিছে, আগত এই কথাবোৰ নাছিল। সেইকাৰণে আপোনাৰ বীণা বৰুৱা মানে বিঞ্চি বৰুৱা, তেখেতৰ জীৱনৰ বাটত অসমীয়া আধুনিক অসমীয়া উপন্যাসৰ এখন আজিৰ তাৰিখতো স্বীকৃত উপন্যাস বুলি বিবেচিত হয়। গতিকে সেই মানুহবিলাকে যে উপন্যাস লিখিছিল, নিকনেমত লিখিছিল, ধৰক এতিয়া সৌৰভ চলিহাই যিবোৰ গল্প লিখিছিলে, সেই মানুহবিলাকৰ উদ্দেশ্যটো আছিল আপোনাৰ সাহিত্য সৃষ্টি। সেই সাহিত্য সৃষ্টি আৰু এতিয়াৰবিলাকৰ TRP আৰু ব্যৱসায়িক হেৰিটো আপোনাৰ তেওঁলোকৰ দৃষ্টি থাকিব লাগিব ব্যৱসায়টোত, সেই সম্পৰ্কে ধাৰণাৰ পৰিৱৰ্তন হৈছে। সেইকাৰণে আমাৰ সমাজত এটা সামগ্ৰিক অৱক্ষয় আহিছে। অৱক্ষয় হোৱাৰ আৰু এটা কাৰণ আছে। আপুনি ধৰক এখন উপন্যাস লিখিলে, আপুনি এটা গল্প লিখিলে, তাত যিবোৰ চৰিত্ৰ, তাত অধ্যাপকৰ চৰিত্ৰ থাকিব পাৰে, হাকিমৰ চৰিত্ৰ থাকিব পাৰে। আমাৰ দেখোন আধা আধি হাকিম আপোনাৰ এতিয়া আছামী, তেওঁলোক আছামী হৈ আছে। গতিকে কালি দেখিব আপোনাৰ যে এই চৰিত্ৰ অংকন কৰোঁতে সমাজত আকৰ্ষিত চৰিত্ৰ সৃষ্টিৰ ক্ষেত্ৰত এটা অন্তৰায় আছে। আৰু 2 নম্বৰ হ'ল আপুনি এজন সৎ মানুহৰ, নিষ্ঠাৱান মানুহৰ, ত্যাগী মানুহৰ, আত্মবলিদান দিয়া মানুহৰ, এজন মানুহে নীতি আদৰ্শৰ আধাৰত, নীতি আদৰ্শ অবিচল থাকিবৰ কাৰণে এজন মানুহে ধৰক লঘোণ, ভোকাতুৰ আছে, লঘোণে থাকে, এসাঁজ খায় দুসাঁজ নাখায়, সেই নীতি আদৰ্শত আপোনাৰ অবিচল হৈ থাকে। সমাজত তেওঁৰ স্থান লাহে লাহে গৌণ হৈ আহিছে, ভাল মানুহৰ স্থান গৌণ হৈ আহিছে। এতিয়া আপুনি গাঁৱতো দেখিব যে যিজন দুৰ্নীতিপৰায়ণ মানুহ ধৰাত নপৰালৈকে
তেওঁ আপোনাৰ প্ৰচুৰ পইচা থাকে, দান দক্ষিণা দিব পাৰে, তেওঁ বিপদত আপোনাক সহায় কৰিব পাৰে, তেওঁ সমাজৰ আটাইতকৈ স্বীকৃত মানুহ। এটা সময় আছিল সমাজৰ ভাল মানুহজনে সমাজৰ স্বীকৃত মানুহ আছিল। অভাৱগ্ৰস্ত হওক, দৰিদ্ৰ হওক, আদৰ্শ শিক্ষকগৰাকী সকলোৰে সন্মানীয় আছিল। এতিয়া তেওঁ নহয়, এতিয়া চিণ্ডিকেটত জড়িত হৈ যি কোটিপতি হৈছে সেই মানুহজন সমাজৰ আটাইতকৈ সন্মানীয় মানুহ হৈছে। সেইকাৰণে সাহিত্যৰ ক্ষেত্ৰতো বাতৰি কাকতৰ ক্ষেত্ৰতো সংকট আহিছে। আপুনি কোনটো পথেৰে গ'লে আপোনাৰ প্ৰফেশ্যনটো চলিব, আপোনাৰ জীৱিকা চলিব, আপোনাৰ কাকতখন চলিব, আপোনাৰ টিভিটো চলিব, এই চলোৱাৰ কথাৰ প্ৰশ্নও আপোনাক কিছু বিপদগ্ৰস্ত কৰিছে। সেইকাৰণে এতিয়া বিতৰ্কৰ আৱৰ্তত গোটেই পৰিৱেশ তাৰ পৰা উদ্ধাৰ পাবৰ কাৰণে আমি যদি জাতিক ভাল পাওঁ, আমি যদি নিজৰ ভাষাটোক ভাল পাওঁ, আমি যদি নিজৰ সংস্কৃতিক ভাল পাওঁ, আৰু আমাৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত বসবাসকাৰী সকলো অসমীয়া মানুহে, সকলো খিলঞ্জীয়া মানুহে যদি ঐক্যবদ্ধভাৱে জাতিটোৰ স্বাৰ্থৰ অনুকূলে কিছু আত্মত্যাগেৰে আমি জাতিটোৰ সমৃদ্ধিৰ কাৰণে নিমজ্জিত হওঁ, তেতিয়াহ'লে মই ভাবোঁ এই সংকটবোৰ কিছু কমিব। আপুনি দীৰ্ঘদিন ধৰি অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক আছিল। সেই সময়ত কিবা তিতা মিঠা অভিজ্ঞতা হৈছিল? নহয়, অভিজ্ঞতা বুলি কওঁতে কিছুমান কথাটো ক'ব নোৱাৰি, তাত মইতো প্ৰকাৰান্তৰে ইনভলভড। হয়, আপোনাৰ তিতা মিঠাটো আছেই, কাৰণ বাতৰি কাকতে হওক কিবাই হওক আগৰে পৰা আপুনি চাব যে তাত তিতা মিঠাটো থাকিবই। হয়। এতিয়া ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ দৰে মানুহ সাংবাদিক, তেখেতেও আপোনাৰ MA থাৰ্ড ক্লাছ পাইছিল প্ৰথমতে। দীৰ্ঘদিন আপোনাৰ ৰামধেনুৰ যদিও সম্পাদক আছিল, পিছত নৱযুগৰ সম্পাদক হ'ল। তেখেতৰ দাৰিদ্ৰতা আছিল, অভাৱ আছিল। পৰৱৰ্তীকালত তেখেতে ইংৰাজীত MA পাছ কৰিলে, জাৰ্নেলিজিমৰ অধ্যাপক হ'ল। গতিকে জীৱনত সংগ্ৰামৰ মাজেৰে আহিবলগীয়া হৈছে। তথাপিতো তেওঁলোকৰ এটা সুদৃষ্ট নিধি আৰু এখন আদৰ্শৱান সমাজ তেওঁলোকৰ সন্মুখত আছিল। সেইকাৰণে তেওঁৰ ইয়াৰিংগমখন যেতিয়া মানুহে প্ৰথম নাগালেণ্ডৰ ভিত্তিত তেওঁৰ সংগ্ৰামী জীৱন, নাগালেণ্ডত মাষ্টৰী চাকৰি কৰিছিল, তাৰপিছত আপোনাৰ বীৰেন ভট্টাচাৰ্য ডাঙৰীয়াৰ উত্তৰণ ঘটিছিল। গতিকে সেই সমাজখনো নাই, সেই লেখকো নাই, সেই সাহিত্যিকো নাই। এতিয়া সৌৰভ কুমাৰ চলিহা আপোনাৰ 100 বিঘা 200 বিঘামান গুৱাহাটীত মাটি আছিল তেওঁৰ, কিন্তু তেওঁ নিৰ্বিকাৰ মানুহ আছিল। সৌৰভ চলিহাৰ গল্পৰ যি বৈশিষ্ট্য বা গল্পৰ যি নতুনত্ব আৰু তেওঁৰ যিটো জীৱন, আৰু তেওঁ সকলো সম্পদৰ ঊৰ্ধত উঠি তেওঁ মানৱীয় সংস্কাৰ আৰু মানৱীয় প্ৰবৃত্তিৰ আৰু মানুহ সম্পৰ্কে তেওঁৰ যি বিশাল ধাৰণা, সেই ধাৰণাই আছিল তেওঁৰ জীৱন। এতিয়া পৰিৱৰ্তিত পৰিস্থিতিত আপোনাৰ এতিয়া মই প্ৰতিদিনত যেতিয়া চাকৰি কৰোঁ, সেই সময়ছোৱাত অসমীয়া বাতৰি কাকতৰ ইতিহাসত পৰাগ দাসতে তেওঁলোকে আৰম্ভ কৰিছিল, 2 বছৰমান আছিল, তাৰপিছত মই সোমালোঁ। সোমাই দেখিলোঁ যে সেইটো এটা নতুন ধাৰা প্ৰৱৰ্তনৰ কাৰণে এটা সংগ্ৰামী ভাৱধাৰাৰে পেপাৰখনে জনপ্ৰিয়তা লাভ কৰিছিল। তাক সঠিকভাৱে ৰাইজৰ প্ৰত্যাশা পূৰণৰ অৰ্থে কৰিবলগীয়া কিছু কাম তাতো যে আধৰুৱা আছিল সেই কথা সঁচা। কিন্তু তৎসত্ত্বেও মই ভাবোঁ যে তিতা কেঁহাটো বহুত আছিলেই, কিছু কথা ক'ব নোৱাৰি। তাতো আপোনাৰ একেই বৃত্তি, তাতো আপোনাৰ পুঁজিৰ কথা আছে, তাতো আপোনাৰ উপাৰ্জনৰ কথা আছে, তাতো আপোনাৰ কম্প্ৰমাইজৰ কথা আছে। কাৰণ বৰ্তমান সমাজখন এনেকুৱা যে আপুনি আপোচ নকৰিলে আপুনি সংগ্ৰাম কৰিব লাগিব, আৰু এই সংগ্ৰামৰ মাজতে আপুনি জীৱন শেষো কৰিবলগীয়া হ'ব পাৰে। গতিকে সেইকাৰণে আপোনাৰ আপোচ অবিহনে কম বেছি পৰিমাণে মালিকে মোক খেদা নাছিল, মোক আৰু বহুদিন থকাৰ প্ৰস্তাৱেই দিছিল। আপোনাৰ কৈছিল যে সম্পাদক হিচাপে নহ'লেও সম্পাদনা উপদেষ্টা হিচাপে মোক যেতিয়ালৈ মই সুস্থতাৰে চলা ফুৰা কৰিব পাৰোঁ তেতিয়ালৈ থাকিবলৈ কৈছিল। কিন্তু তাৰপিছতো কিন্তু সাম্প্ৰতিক সময়ৰ সাংবাদিকতাৰ ধাৰাটোৰ প্ৰতি মই সম্পূৰ্ণ শ্ৰদ্ধাহীন নহয়, শ্ৰদ্ধাৰে মই এতিয়াও আপোনাৰ সাংবাদিকক সন্মান কৰোঁ, সংবাদ বৃত্তিটোক মই শ্ৰদ্ধা কৰোঁ। কিন্তু তথাপিতো তাৰ ভিতৰত যিবোৰ আপোনাৰ কেৰুণ সোমাইছে বা বাধ্যবাধকতাই সাংবাদিকতাৰ ক্ষেত্ৰখনকো যেনেকৈ কিছু পৰিমাণে হ'লেও কলুষিত কৰিছে, তাত ময়ো কিছু পৰিমাণে আক্ৰান্ত আৰু মই কিছু অসন্তুষ্ট। কিন্তু তাৰপিছতো মই আশাবাদী যে এটা সময় আহিব, কাৰণ মানুহে পঢ়িব এৰিব,
হয়। মানুহে পঢ়িব এৰিলে আপুনি নিজৰ পৰিৱৰ্তন নিজে সাধিব লাগিব। হয়। আপুনি অকল মিছা কথা কৈ আপুনি টিভি চেনেলটো আপুনি চালু কৰিব নোৱাৰে বা আপোনাৰ বাতৰি কাকতখন আপুনি তাক জনপ্ৰিয় কৰি তুলিব নোৱাৰে। জনপ্ৰিয় কৰিবলৈ হ'লে এটা সময় আহিব যে সদায় সত্যৰে জয় হয় আৰু আপুনিও ধাৰা পৰিৱৰ্তন কৰিব লাগিব, যিটো ধাৰাই জাতিক আৰু মানুহক সমৃদ্ধি কৰাৰ ক্ষেত্ৰত সহায় হ'ব। সেইকাৰণে আজি বিতৰ্কৰ আৱৰ্তত সোমাই পৰাৰ পিছতো আগন্তুক দিনত প্ৰিণ্ট মিডিয়া যে নিশেষ হ'ব এই কথা সঁচা নহয়। আপোনাৰ মই ভাবোঁ যে মানুহে মানুহৰ স্বাৰ্থতে আপোনাৰ আমি এই বিগত কালছোৱাত যি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছোঁ, চৰকাৰ নিৰ্ভৰশীলতাই বা কাৰবাৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ হকে আমি আমাৰ গোটেই প্ৰফেশ্যনটোক, গোটেই আমাৰ সাংবাদিকতাৰ ক্ষেত্ৰখনক যি ধৰণে আপোনাৰ মুক্ত চিন্তা আৰু সকলো মুক্ত বাতাবৰণৰ পৰা এটা অন্ধকাৰ দিশলৈ আগবাঢ়ি গৈছোঁ, তাৰ পৰা মুক্তিৰ পথ আমি নিজেই বিচাৰিব লাগিব। হয়।